পোনপ্ৰথমে সকলোকে মই অসমবাসীক শুভেচ্ছা জনাইছোঁ। যিহেতু আজি আমাৰ এই সোণোৱাল কছাৰী আৰাধ্য দেৱতা বাধ্য দেৱতাৰ আজি পূজা, আমাৰ পূজা ভাগ আজিৰ পৰা আৰম্ভ হৈছে। যিহেতু আমি সকলোৰে মংগলৰ কামনা কৰিছোঁ। আজি এই আমি দুলীয়া দানিজান গাঁৱত স্থিত আমি বাধ্য পূজাভাগী আমি সকলো ৰাইজৰ সহযোগত খুব এটি সুন্দৰ পৰিৱেশত আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ঠাইডোখৰত বহুত পুৰণি। ইয়াত প্ৰথম বাধ্য পূজা আমাৰ ডিব্ৰুগড় ইয়াতে প্ৰথম আৰম্ভণি হয়। আৰু ইয়াত ৰাইজসকলৰ বিশেষ সকলো ৰাইজৰ ইয়াত যিহেতু এইটো সোণোৱাল অধিকৃত অঞ্চল, ইয়াত সকলো ৰাইজৰ এটা ইতিহাস আছে এই ঠাইডোখৰ। আজি এই বাধ্য পূজাৰ দিনা মই সকলোকে শুভ মংগলৰ শান্তি সমৃদ্ধি ভাতৃত্ববোধ মংগলময় হওক তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, বাধ্য দেৱতাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। হয়, যিহেতু খিং বাধ্য দেৱতা আজি যিহেতু পূজাৰ দিন আৰু এই দুলীয়া গাঁৱত দুলীয়া দানিজান গাঁৱত প্ৰতি বছৰৰ দৰে এইবছৰো খিং বাধ্য পূজা অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানত আমাৰ এই ওচৰৰ দাঁতিকাষৰীয়া যিসকল আমাৰ সোণোৱাল কছাৰী লোকসকল আছে, তেখেত ভক্তপ্ৰাণ ৰাইজে আজি এই স্থানত আহি সেৱা সৎকাৰ কৰেহি। আৰু আমাৰ আদ্য দেৱতা খিং বাধ্য দেৱতাক আমি পূজোঁ আৰু তেখেতৰ আশীষ লৈ আমি যাতে এই শস্যৰ যিহেতু খেতিৰ পৰা আৰম্ভ কৰি এই অনাগত দিনবিলাকত যেনে আমাৰ সুখ সমৃদ্ধি আৰু সুখ শান্তি যেন জীৱনলৈ কঢ়িয়াই আনে, তাৰ বাবে মংগলৰ বাবে এই পূজা অৰ্চনা কৰা হয়। আৰু এই পূজা অৰ্চনাত আজিও মই এগৰাকী সোণোৱাল কছাৰী বোৱাৰী হিচাপে মই এই স্থানতে আজি চাকি এফাকি দিওঁ। আজি সোণোৱাল কছাৰীসকলৰ আৰাধ্য খিং বাধ্য পূজা, আৰু এই বাধ্য পূজা উপলক্ষে আমি সমূহ অসমবাসীলৈ বাধ্য পূজাৰ ওলগ জনাইছোঁ। আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষভাৱে এই দানিজান দুলীয়া বাধ্য মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আৰু বৃহত্তৰ লৰুৱা আৰু মানকটা খনিকৰ মৌজাৰ অন্তৰ্গত সমগ্ৰ সোণোৱাল কছাৰী ৰাইজে এইবাৰ আমি তিনিদিনীয়াকৈ ইয়াতে বাধ্য পূজা আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজে ইয়াতে ভক্তি ভাৱনাৰে এই বাধ্য পূজাখনত অংশগ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে বাধ্য দেৱতাই এই আশীৰ্বাদ কৰিব, যাতে সকলোৰে মংগল হয়, সকলোৰে কুশলে থাকে, আৰু যাতে এই যে চাৰিমুঠি জীৱৰ যি স্ৰষ্টা, এই স্ৰষ্টাই যাতে আমাক গোটেই চাৰিমুঠি জীৱকে মংগল কৰে, এই আশা কৰিছোঁ। আৰু বাধ্য দেৱতাৰ শ্ৰীচৰণত আমি মূৰ দোৱাইছোঁ, আশা কৰিছোঁ এই অসমীয়া জাতিটোৱে, বৃহত্তৰ অসমীয়া সমাজখনে যাতে সদায় শান্তিৰে সম্প্ৰীতিৰে বসবাস কৰিব পাৰে। এতিয়া মূল মন্দিৰৰ উপৰিও শাখা মন্দিৰ যিবোৰ আছে আমাৰ, সেই সকলোতে সেই তেনেধৰণে আমি আগবাঢ়োঁ। কিন্তু আমাক এই 2-3টা কাৰ্যসূচী আমাৰ এই শাখা মন্দিৰবোৰলৈ দি নপঠায়। কেইটামান কাৰ্যসূচী আমি এৰি বাকীখিনি আমাৰ ইয়াত চলাওঁ। ইতিমধ্যে যোৱাকালি দেওনুমুৱা অৰ্থাৎ খিৰিং পূজা এইটো হৈ গৈছে, কালি কাম। আজি পূজাভাগী পুৱাবেলাতে হৈ গৈছে। যোৱা বছৰলৈকে আমি পক্ষী বলি বিধানো কৰি আছিলোঁ। এইবছৰ মূল মন্দিৰৰ নিৰ্দেশ মতে আমি এইবছৰ উৎসৰ্গা কৰিহে থৈছোঁ। আমাৰ সোণোৱালসকলৰ মূল যি ধৰ্ম, এই ধৰ্মভাগিক আমি খিং বাধ্য বুলি আমি এতিয়ালৈকে পুজি আহি আছোঁ। তেখেতৰ যি পুজিব লগা যিখিনি ধৰ্মীয় উপাসনা, সেইখিনি সকলোখিনি কৰি আহি আছোঁ। ইয়াৰ লগতে কেৱল মাত্ৰ পূজাই নহয়, বাধ্য বুলি ক'লে বাধ্য সংস্কৃতিটোৱে বেছি প্ৰাধান্য পায়। বাধ্য সংস্কৃতি বুলি ক'লে সোণোৱালসকলৰ যিমান সংস্কৃতি আছে, গীত মাত, কৃষ্টি সংস্কৃতি, খোৱা বোৱা, সকলোখিনি আমাৰ ইয়াত আমি পালিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু সেয়েহে আজি আৰম্ভ হৈছে। আজিৰ পৰা আমাৰ সোণোৱালসকলৰ নতুন বৰ্ষ আৰম্ভ হ'ব। আৰু আজি আমাৰ পূজাভাগী হৈছে।
অহা কাইলৈ আমাৰ হুঁচৰি নমোৱা কাৰ্যসূচী হ'ব। হুঁচৰি নমোৱা কাৰ্যসূচীৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানখিনিও আমি কাৰ্যসূচী ল'ম। সেই হেতুকে কাইলৈ আমি ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আজিও পূজা ভাগ ল'বৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। আহিছে, যথেষ্ট মানুহ হৈছে, খুব ভাল লাগিছে। এইখিনিতে আমাৰ মন্দিৰ ভাগি কিছু কৰিবলগীয়া কাম থাকি গৈছে। সেইখিনি কাম আমি ইতিমধ্যে চলাই আছোঁ, খুব সুচাৰুৰূপে চলাই আছোঁ। সেইখিনি ইতিমধ্যে সম্পন্ন হ'লে নিশ্চয় সুন্দৰ হ'ব। আজি খিংখিং বাইথৌ দেৱতাৰ আজি বাইথৌ পূজা সোণোৱাল কছাৰীসকলৰ আৰাধ্য আৰু সমগ্ৰ অসমৰ আজি সোণোৱাল কছাৰী ৰাইজ আৰু অৰুণাচলতো থকা আমাৰ সোণোৱাল কছাৰী ৰাইজে আমাৰ আৰাধ্য দেৱৰ আজি পূজা কৰিছে। আৰু আমাৰ হুঁচৰি গীতত গাইছে মঙলবাৰে উৰুকা, বুধবাৰে বিহু। কাইলৈ আমাৰ মঙলবাৰ উৰুকা, আমাৰ ইয়াতে হুঁচৰি নোমোৱা হ'ব আৰু বুধবাৰৰ পৰা আচলতে আমাৰ সোণোৱাল কছাৰীসকলৰ নৱবৰ্ষ আৰম্ভ হয়। গতিকে আমি ইয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি বাইথৌ পূজাৰ শুভকামনা জনাইছোঁ। আৰু ইয়াতে কৈছে যে সোণোৱাল কছাৰী বাইথৌ পূজাত চাৰিমুঠি জীৱৰ পৰিত্ৰাণৰ বাবে, মংগলৰ বাবে পূজা কৰা হয়। আৰু চাৰিমুঠি জীৱৰ মানে উৰণ বুৰণ গজন গমন, গছ লতা বিৰিখ চৰাই চিৰিকটি আৰু সমগ্ৰ মানৱ জাতিৰ বাবে এই পূজাত মংগল কামনা কৰা হয়। গতিকে আমি ইয়াৰ জৰিয়তে কেৱল সোণোৱাল কছাৰী বুলি নহয়, সমগ্ৰ মানৱ জাতিলৈ যাতে শান্তি বাৰ্তা কঢ়িয়াই আনিব পাৰে, তাৰ বাবে আমি বাইথৌ শ্ৰীচৰণত আজি আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাৰ এই সমাজখন কেৱল সোণোৱাল নহয়, সমগ্ৰ অসমীয়া সমাজখন যাতে প্ৰগতি পথত আগবাঢ়ে, শান্তিৰে আমি যাতে থাকিব পাৰোঁ, আমি অসমীয়া জাতিয়ে দোপত দোপে যাতে উন্নতি কৰিব পাৰোঁ, তাৰে আমি আজি ইয়াত আশীষ বিচাৰিছোঁ। ধন্যবাদ।